মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে' মাহত ইনফেক্ট 10 মে' তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5 বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে